নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ নৱম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাষী হৈছে এনেধৰণৰ: অথ চিত্তং সমাধাতুং ন শক্নোষি ময়ি স্থিৰম অভ্যাসযোগেন ততো মামিচ্ছাপ্তুং ধনঞ্জয়। এই বিশিষ্ট শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ধনঞ্জয়, অৰ্জুন, যদি তুমি তোমাৰ মনটো মোটেই একান্তভাৱে আৰোপিত কৰিব নোৱাৰা, তেনেহ'লে ভক্তিযোগৰ বিধিৰ নিয়মবোৰ অনুশীলন কৰিবলৈ লোৱা। এই পথেৰেই মোক পাবলৈ তোমাৰ ইচ্ছাক জগাই তোলা বুলি কোৱা প্ৰসংগত সখা শ্ৰীকৃষ্ণই ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাষী অৱতাৰণা কৰিছে। শ্লোকভাষীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই শ্লোকত দুবিধ ভক্তিৰ বিভিন্ন যোগৰ কথা উল্লেখ কৰিছে। যেতিয়া পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ প্ৰতি ভাৱাতীত প্ৰেমৰ ভাৱ জাগি উঠে, তেতিয়া তাক প্ৰথমবিধ ভক্তিভাৱ বোলা হয়। আৰু যিজনে ভাৱাতীত প্ৰেমেৰে কৃষ্ণৰ প্ৰতি ভক্তি কৰিব নোৱাৰে, তেওঁলোকৰ বাবে দ্বিতীয়বিধ ভক্তিৰ ব্যৱস্থা আছে। অৰ্থাৎ দ্বিতীয়বিধ ভক্তিৰ অনুশীলনৰ বাবে বিভিন্ন ধৰণৰ বিধিৰ নিষেধৰ ব্যৱস্থা কৰা আছে, যিবিলাকৰ অনুশীলন কৰাৰ দ্বাৰা কৃষ্ণ প্ৰেমৰ স্তৰলৈ উদ্গতি লাভ কৰিব পাৰি বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ এই ভক্তিযোগৰ দুই প্ৰকাৰৰ ভক্তিযোগৰ কথা ইয়াতে ব্যাখ্যা কৰিলে। আৰু ইয়াতে উল্লেখ কৰিছে যে ইন্দ্ৰিয়সমূহক বিশুদ্ধ কৰি তোলাৰ প্ৰক্ৰিয়াটোৱে হ'ল ভক্তি আৰু ভক্তিৰ যোগ। আৰু এই যোগ সাধনাটো হৈছে বৰ্তমান যুগত কেৱল ইন্দ্ৰিয় তৃপ্তিৰ বা পৰিতৃপ্তিৰ বাবে অব্যাহত বা ব্যৱহৃত হোৱা বাবে ইন্দ্ৰিয়সমূহক সৰ্বদা কুলুষিত হৈ থকাৰ পৰা মুক্ত কৰা। কিন্তু ভক্তিযোগৰ অনুশীলনৰ দ্বাৰাই এইবিধ ইন্দ্ৰিয়সমূহৰ বিশুদ্ধ হ'ব পাৰে আৰু বিশুদ্ধ অৱস্থাত ইন্দ্ৰিয়সমূহে পৰমেশ্বৰৰ লগত পোনপটীয়া সম্বন্ধ বা সংযোগ ঘটিব পাৰে। আৰু ইয়াতে উল্লেখ কৰিছে যে ভক্তিযোগৰ অভ্যাস কৰিবলৈ ল'লে এজন সৎগুৰুৰ তত্ত্বাৱধানত থাকি নানা বিধি নিষেধাজ্ঞা মানি চলিব লাগে। সেইমতে নিচেই পুৱাতে উঠি স্নান, মন্দিৰ দৰ্শন কৰা, ভিন্ন ধৰণৰ অধ্যয়ন, য়জন, যাজন সকলোসমূহ বা ভজনৰ আদিকৈ গোটেইখিনি বস্তু গুৰুৰ কৃপাত পৰিচৰ্যাত কামবিলাক অনুসৰণ কৰিবলগীয়া হৈ যায়। কিন্তু এই কাৰ্যৰ প্ৰতি মনোনিৱেশ কৰাৰ ফলত এই অনুশীলনে ভগৱানৰ প্ৰেমৰ স্তৰলৈ উদ্গতি কৰাত সহায় কৰে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। আৰু আধ্যাত্মিক গুৰুজনৰ নিৰ্দেশ অনুসাৰে এনেবিলাক নীতি নিয়ম মানি ভক্তিযোগৰ অভ্যাস কৰিলে সেই নিশ্চয়ভাৱে ভক্তজন ভগৱত প্ৰেমৰ স্তৰলৈকে লৈ যাব পাৰে বুলি উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাষীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।